অসমৰ অস্তিত্ব বিপন্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা ৫টা দশকৰ পূৰ্বে অসমৰ জনসাধাৰণ একত্ৰিত হৈছিল অবৈধ বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে। কাৰণ সেই আগ্ৰাসনে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অস্তিত্ব, স্বাভিমান, ৰীতি নীতি, কৃষ্টি সংস্কৃতি, আধ্যাত্মিকতাক যে প্ৰত্যাহ্বান জনাব সেই কথা অনুধাৱন আজিৰ পৰা ৫টা দশকৰ পূৰ্বে হৈছিল। আৰু তাৰ কাৰণেই ছবছৰীয়া অসম আন্দোলন, অস্তিত্ব ৰক্ষাৰ আন্দোলন, ৮৬০জন মানুহৰ প্ৰাণ জলাঞ্জলি, হাজাৰজনৰ পংগুত্বৰ জীৱন আঁকোৱালি লোৱা পৰিৱেশ, হাজাৰ হাজাৰ অসমীয়া গাভৰু বোৱাৰীৰ ধৰ্ষিতা জীৱন যাপন, আৰু এই গোটেই কামখিনি সংগঠিত হৈছিল সেই সময়ত কংগ্ৰেছৰ নেতৃত্বত। কাৰণ ছাৰ ছাদুল্লাৰ নেতৃত্বতেই অসমত গ্ৰ' মোৰ ফুড, অধিক খাদ্যশস্য উৎপাদনৰ কাৰণে পূববংগীয় মৈমনছিঙীয়া মিয়াক সংস্থাপিত কৰা হৈছিল। আৰু তেওঁলোকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কংগ্ৰেছে আহু পুৰুষাৰ্থ কৰি গৈছে। আৰু তেওঁলোকৰ বিপক্ষে অসমৰ জনসাধাৰণ যেতিয়া থিয় হ'ল, কংগ্ৰেছে ৮৬০জন মানুহক হত্যা কৰিলে। আৰু আজি শ্বহীদ দিৱস তাৰে জ্বলন্ত প্ৰমাণ। আৰু সেই কংগ্ৰেছ যি কেতিয়াও অসমীয়া জাতিৰ লগত নাই। কাৰণ 1962ত যেতিয়া চাইনিজ এগ্ৰেছন হৈছিলে, তেতিয়া জৱাহৰলাল নেহৰুৱে কৈছিল, মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম। যেতিয়াই অসমৰ অস্তিত্ব সংকট হয় তেতিয়া কংগ্ৰেছ দূৰত থাকে, যাৰ কাৰণে অস্তিত্ব সংকট হৈছে তেওঁলোকৰ লগত থাকে। আৰু এতিয়া এই দুজন বিশেষ ব্যক্তিয়ে জাতীয়তাবাদৰ আৱৰণ পিন্ধি সহজ সৰল অসমীয়া মানুহক ভুৱা জাতীয়তাবাদেৰে কংগ্ৰেছৰ লগত তেওঁলোকৰ যি উঠন বঠন, তেওঁলোকৰ যি দহৰম মহৰম, তাৰ জৰিয়তে তেওঁলোকে যে ভণ্ডামি কৰিছে সেই কথা অসমৰ ৰাইজে বুজি পাইছে। আৰু সেইকাৰণে তেওঁলোকক প্ৰত্যাহ্বান জনোৱাৰ, শ্বহীদসকলক সন্মান জনোৱাৰ উপযুক্ত সময় আজিৰ দিনটো। গতিকে আজিৰ দিনটোত এই কথা জনসাধাৰণক আমি জনাইছোঁ যে তেওঁলোকৰ এই যি জাতীয়তাবাদ, এই জাতীয়তাবাদ এতিয়াও শুদ্ধ জাতীয়তাবাদ নহয়, ভণ্ডামিৰ বাহিৰে অইন একো নহয়। সকলোৱে জানে টায়াৰ টিউব লৈ পিনি কোনে মিছা কথাৰে অসমৰ উন্নয়ন স্তব্ধ কৰি কা আন্দোলনৰ নেতৃত্ব লৈছিল, জাতীয়তাবাদী সংগঠনৰ সদৌ ছাত্ৰ সন্থাৰ নেতৃত্বত কোন আছিল, যিগৰাকীয়ে এতিয়া অবৈধ এই মিয়াৰ যি আগ্ৰাসনত অসমৰ অস্তিত্ব সংকট বিপন্ন হৈছিল, সেইসকলক কোনে চুমা খাই আছে, ক'লৈ চুমা কোনে খাই আছে আপুনি জানে। টায়াৰ টিউব লৈ পিনি কোনে ভুৱা আন্দোলন কৰিছিলে জানে। গ্ৰন্থ অধ্যয়নৰ এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে খোজে যোৱা 10টা বছৰ গ্ৰন্থ উৎসৱ আয়োজনেৰে যি পৰিৱেশ গঢ়ি তুলিছে তেওঁলোক ধন্যবাদৰ পাত্ৰ। কাৰণ অসমত ছপা আখৰ পোনপ্ৰথমে এই শিৱসাগৰৰ পৰাই আৰম্ভণি ঘটিছিল। শিৱসাগৰত ছপা আখৰৰ ইতিহাস আছে। ছপা আখৰৰ লগত বহু বৰেণ্য স্বনামধন্য ব্যক্তি এই ঐতিহাসিক শিৱসাগৰৰ পৰাই জন্ম লাভ কৰিছে। আৰু তেখেতসকলৰ সৃষ্টিৰ এই ধাৰাবাহিকতা নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবৰ কাৰণেও খোজে যি প্ৰয়াস ৰাখিছে, উৎসৱৰ সমান্তৰালভাৱে এই উৎসৱৰ সময়ছোৱাত বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ জৰিয়তে মই ভাবোঁ সঁচাকৈ গ্ৰন্থৰ প্ৰতি শিৱসাগৰ ৰাইজৰ মাজত ধাউতি বৃদ্ধি হ'ব।